এনেকুৱা হাতে লিখা আলোচনী পাবলৈ নাই তোমালোকৰ বায়োডাইভাৰ্চিটিৰ ওপৰত এখন সুন্দৰ কিতাপ মোক দিছে মোৰ কাৰণে এইটো এটা অমূল্য সম্পদ মই খামনয় আজিলৈ আহিছো যোৱা 23 ফেব্ৰুৱাৰী 2024 চনত অসমৰ মাননীয় মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱাদেৱে ইফাকে উচ্চ ও বহুমুখী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সৈতে কৰা অন্তৰংগ আলাপৰ কিছু সুন্দৰ আৰু স্মৰণীয় ক্ষণ চাও আহকচোন ভালকে পঢ় আদা স্কুলত আহ নাই কোনে কোনে হয় না অলপ কমকৈ আহ মাজে মাজে হয় নাই ক'ত যাওঁ স্কুলত নাই ঘৰত পঢ় ঘৰত পঢ়িবৰ কাৰণে স্কুলত নাহ তই স্কুলত সদায় আহ ভালে আছে ভালে পাই গ'ল তোমাৰ সৰুতে পাই গ'ল মা ভালে আছে ভালে আছে 6 গোটেইকেইটা 6 কৰিব মন আছে এটা ভাল আছে এনেকৈ আজিকালি ইয়াতে এতিয়া কৰে নহয় এনেকৈ 3টামান কৰিব মন আছে কোনে নাচিবি দুইটাই গোটেইকেইটাই এটা তহঁতৰ নাচ চাব লাগিব হ'ব ঠিক আছে স্কুল চাফা কৰিব দিয়া নাই দে চাফা কৰ নমস্কাৰ নমস্কাৰ ডেইলি আহ ঠিক ভাল দক্ষতা বিকাশ আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা ছাৰ আমাৰ নাহৰকটীয়া সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত তৰংগ গগৈ ছাৰ প্ৰমুখ্যে উপস্থিত আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উপসভাপতি প্ৰমুখ্যে কাৰ্যকৰী সদস্য মাতৃগোটসকল স্থানীয় নামফাকে গাঁৱৰ ৰাইজ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ কাৰণে খুব এটা ঐতিহাসিক দিন বিদ্যালয়খন স্থাপিত হোৱাৰ পৰা এই প্ৰথমবাৰৰ কাৰণে আমি অসম চৰকাৰৰ মাননীয় মন্ত্ৰী মহোদয়ক এই বিদ্যালয়খনত পদাৰ্পণ কৰাৰ আমি সুযোগ এটা লাভ কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰাৰ সুযোগ লাভ কৰিছোঁ এই সুযোগতে সকলোলৈ মই নমস্কাৰ জনাইছোঁ আৰু সকলোকে আদৰণি জনাইছোঁ আৰু মন্ত্ৰী মহোদয়ক আমাৰ বিদ্যালয়ৰ হৈ এখনি টাইফাকে গামোচাৰে আদৰণি জনাবৰ কাৰণে মই সংখ্যা বঢ়াই দিয়ক অনুৰোধ জনাইছোঁ সন্মানীয় বিধায়ক শ্ৰীযুত তৰংগ গগৈ ছাৰ তেখেতকো আমাৰ টাইফাকে গামোচাৰে আদৰণি জনাবৰ কাৰণে মই গীতা বাইদেউক ছাত্ৰ ছাত্ৰীসকলৰ হাতে লিখা আলোচনী একোখনকৈ মন্ত্ৰী মহোদয়ক অৰ্পণ কৰিবৰ কাৰণে মই গীতা বাইদেউক অনুৰোধ জনাইছোঁ Oh
এমই স্কুলখন একেলগে এমালগেমেশ্যন হৈছে আৰু সেই দিন ধৰি আমি একেলগে ছাত্ৰ ছাত্ৰীসকলৰ আৰু শিক্ষক শিক্ষয়িত্ৰী স্থানীয় ৰাইজ অভিভাৱকসকলৰ সহযোগত কেইবাখনো ইউনিভাৰ্চিটিৰ গৱেষক দলসকলৰ লগত আমি সাংস্কৃতিক বা একাডেমিক মত বিনিময়ৰ মাজে মাজে অনুষ্ঠানবিলাক হৈ আছিল কিন্তু কোভিড-19 হোৱাৰ পিছৰ পৰা কিছু কমিছে আৰু তথাপিও সেই ধাৰাবাহিকতা এতিয়াও আমাৰ মাজত অটুট আছে আমাৰ বিদ্যালয়খন কেৱল ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ কাৰণে নহয় এই বিদ্যালয়খন আমাৰ সামাজিক আৰু চাৰিওফালে কমিউনিটিৰ কাৰণে যিখিনি যাৱতীয় কৰ্ম যিখিনি যাৱতীয় কাম সমাজ উত্তৰণৰ কাৰণে প্ৰত্যেকটো পদক্ষেপতে কাম কৰিছে আৰু আশা কৰিছোঁ এতিয়া বৰ্তমানৰ চৰকাৰখনে আমাৰ বিদ্যালয়খনক যথেষ্টখিনি সহায় যথেষ্টখিনি অনুদান যেনেধৰণে খেলৰ ক্ষেত্ৰত বা সাংস্কৃতিক উত্তোলনৰ ক্ষেত্ৰত যেনেধৰণে যিভাৱে দিব লাগে অন্যান্য বিদ্যালয়সমূহৰ লগত আমাৰ বিদ্যালয়খনকো তেওঁলোকে তেনেধৰণে আগবঢ়াইছে আমি সেই সৰু সৰু ফাণ্ডটো লৈ পিনি আমি বিদ্যালয়খনৰ লগত এই অঞ্চল উত্তোলন কৰিবৰ কাৰণে চেষ্টা এটা কৰিছোঁ আৰু ফ্ৰুট গাৰ্ডেন আমি আৰম্ভ কৰিছোঁ এই কেম্পাছখনৰ ভিতৰতে আমি এই ফ্ৰুট গাৰ্ডেন আমি থাইলেণ্ডৰ পৰা এনেকুৱা তেতেলী কিছুমান ফল মূলৰ উদ্ভিদ আমি ইয়াত প্ৰডাকশ্যন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ আগন্তুক 5 বছৰৰ ভিতৰত আমাৰ এই গোটেই কেম্পাছটোৰ ভিতৰতে এতিয়ালৈকে আমি 38 বিধ আমি ফল মূলৰ পুলি ৰোপণ কৰিছোঁ আৰু আশা কৰিছোঁ 5 বছৰৰ পিছত পুলিবিলাকে হয়তো ফল দিব আৰু আশা কৰি 5 বছৰৰ পিছত খুব সুন্দৰ ৰূপত আমাৰ যি সপোন যি ফ্ৰুট গাৰ্ডেনৰ আমাৰ বিদ্যালয় চৌহদৰ যিটো ফ্ৰুট গাৰ্ডেন সেইটো খুব পৰিপূৰ্ণ হ'ব বুলি আশা কৰিছোঁ আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ খেলা ধূলাৰ ক্ষেত্ৰতো যিমানখিনি পাৰোঁ আমি সহায় কৰিছোঁ আৰু আশা কৰিম এই বিদ্যালয়খনে আগন্তুক দিনত আৰু আমাৰ সমাজখনৰ লগতে আমাৰ ওচৰে পাঁজৰে যিমানবিলাক ঠাই আছে ওচৰে পাঁজৰে যিমানবিলাক ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰী সকলোকো যেনে আমাৰ জয়পুৰ বাগানৰ পৰা ছাত্ৰ ছাত্ৰী ইয়ালৈ আহে নাহৰকটীয়া বাগানৰ পৰা ছাত্ৰ ছাত্ৰীবোৰ ইয়ালৈ আহে দিহিংকিনা বঙালী গাঁও দিহিংকিনা বঙালী ব্লক নাও পাৰ হৈ তেওঁলোকে আমাৰ ইয়াত খুব কষ্ট কৰি ছাত্ৰ ছাত্ৰীসকল ইয়াত আহে গতিকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যাতে আমাৰ এটা ভিজন এটা আছে আপোনালোকে ইয়াত দেখিছে এম্পাৱাৰিং ইউথ আমি ছাত্ৰ ছাত্ৰীসকলক যাতে এই বিদ্যালয়ত অধ্যয়ন কৰা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10 পাছ হোৱাৰ পিছত নিজকে কেনেকৈ স্বাৱলম্বী হ'ব পাৰে এই ক্ষেত্ৰত আমি খুব গুৰুত্ব দিওঁ আৰু সেইকাৰণে আমি প্ৰত্যেকজন ছাত্ৰী আমি মোটো এটা আমাৰ বিদ্যালয়খন এটা ভিজন এটা আছে যে এভৰি চাইল্ড উইল লাৰ্ণ এভৰি নিউ চেণ্টেন্স এভৰি ডে প্ৰত্যেক দিনাই এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে প্ৰত্যেক দিনাই এটা চেণ্টেন্স অন্তত এটা নতুন বাক্য আহি বিদ্যালয়ৰ পৰা শিকি যাব লাগিব এইটো আমাৰ এম আৰু এইটো আমাৰ মোটো আৰু এইটো আমাৰ ভিজন আৰু সেইকাৰণে আমি আশা কৰিছোঁ যে ছাত্ৰ ছাত্ৰী যিমানবিলাক ইয়াৰ পৰা অধ্যয়ন কৰি গৈছে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আগন্তুক দিনত কেনেধৰণে এজন সুস্থ সবল নাগৰিক ভাল নাগৰিক হ'ব পাৰে সেই ভাল নাগৰিক হোৱাৰ যি সপোন সেই সপোনটো আমাৰ বিদ্যালয়ৰ পৰাই আমি ছাত্ৰ ছাত্ৰীসকলক গঢ় দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এই চেষ্টাত মোৰ গাঁওবাসী ৰাইজ ইয়াৰ ওচৰে পাঁজৰে যিমানবিলাক গাঁও আছে এই গাঁওবিলাকৰ অভিভাৱিকাসকলৰ ফালৰ পৰা মোক যথেষ্টখিনি সহায় কৰিছে আৰু তেওঁলোকে সহযোগিতা আগবঢ়াইছে আৰু এই সূত্ৰে আমি ছাত্ৰ ছাত্ৰীসকলক আজিৰ তাৰিখত এনেধৰণে পৰিৱেশত আমি উপনীত কৰিব পাৰিছোঁ আৰু আজি আমাৰ মাজত আমাৰ অসমৰ মাননীয় মন্ত্ৰী মহোদয়ক পাই সঁচাকৈ আনন্দিত হৈছোঁ আৰু আমাৰ বিধায়ক মহোদয় যোৱাকালি মই কৈছিলোঁ যে আমাৰ গাঁওখনৰ প্ৰতি আমাৰ খুব এটা মৰম আৰু আমাৰ গাঁওখনৰ প্ৰত্যেকজন ব্যক্তিয়ে আমাৰ বিধায়কক সঁচাকৈ আন্তৰিকতাৰে খুবেই ভাল পায় আৰু তেখেতকো আমাৰ গাঁওখনৰ কাৰণে খুব সময় দিছে আশা কৰিছোঁ বিদ্যালয়খনৰ চৌহদৰ ভিতৰত থাকি হয়তো বিধায়ক মহোদয়েও আমাৰ বিদ্যালয়খনৰ যাতে আকৌ আগন্তুক দিনত কেনেদৰে আমি আগবাঢ়ি লৈ যাব পৰা আমাক সুপৰামৰ্শ দিব আৰু খুব জ্বলন্ত এটা সমস্যা আছে ছাৰ আপোনালোকে দেখিছে আমাৰ বিদ্যালয়খনৰ চিলিং আমি দিব পৰা নাই সেইটো খুব এটা মেজৰ এটা প্ৰব্লেম যোৱা বছৰ আমি মেজৰ গ্ৰেণ্ড অলপ পাইছিলোঁ সেইটো কাৰণে ৰূপবিলাক আমি চেঞ্জ কৰিছোঁ আশা কৰিছোঁ আগন্তুক দিনত ভাল হওক তাকে কামনা কৰিছোঁ আৰু আমাৰ মাজত উপস্থিত থকাৰ কাৰণে আমাৰ মন্ত্ৰী মহোদয় আৰু আমাৰ বিধায়ক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰি মোৰ শুভেচ্ছামূলক বক্তব্য মই সামৰণি মাৰিছোঁ ধন্যবাদ।
Namo 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 Pai Samma Sambuddha Namo 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 Pai Namo Dhamma Siku Uja Đầu Sang Tha Thân Quân Ân Kriyam Da Siku Uja Đầu Sang Tha Thân Quân Ân Kriyam Da Namo 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 Pai Lại Ni Ha Sang Tha Tăng Ni Màu Tha Hỡi Cô U Cham Sa Hầu Hỡi Cô Cây Chu Này Yan Cây Yao Hoa Nên Thân Sĩ Tha Nên Tay Thị Yong Tha Hầu Sĩ Ni Mộc Trà Hồng Ao Ngư Sông Tha Màu Tha Hỡi Cô U Cham Sa Hầu Có cây chu mình nhàng thấy yêu ta cùng bài sẽ được thang nơi đời thế gian ta mong đến bàn tham gia nắm nó sang hồ và sĩ hậu hồ Namo 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 Pai Samma Sambuddha Namo 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 Pai Dhammo Dhamma Siku Uja Đầu Sang Tha Anh Quân Ân Kriyam Da Namo 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 Pai Lại Ni Ha সুন্দৰ আমাৰ শিক্ষাগুৰুসকলে এই কথাটো লক্ষ্য ৰাখি কাম কৰিব মই ইয়াত বিশেষ কথা ক'বলগীয়া নাই সকলোকে লগ পালোঁ স্কুলখন চালোঁ ভাল লাগিলে আৰু সময় সুবিধা ল'লে আপোনালোকৰ মাজত আৰু আহিম আৰু স্কুললৈকে আহিলে প্ৰতিটো দিনেই কিবা নহয় কিবা নতুন কথা শিকিব লাগে স্কুলৰ দেৱালবিলাকত ধুনীয়া মহৎ লোকৰ বাণীবিলাক লিখা থাকে সদায় সেই কথাবিলাক পঢ়িব লাগে স্কুলৰ দেৱালবিলাকত চাব ধুনীয়া স্বামী বিবেকানন্দ কাৰোবাৰ গান্ধীজীৰ কথা লিখা থাকিব বিভিন্ন মহৎ লোকবিলাকৰ বাণী লিখা থাকে সদায় ৰাতিপুৱা এই কথাবিলাক চাব লাগে যাতে সেই কথাবিলাকৰ পৰা সেই বাণীবিলাকৰ পৰা প্ৰেৰণা ল'ব পাৰি মানুহজনে সদায় নিজৰ শাৰীৰিক আধ্যাত্মিক দিশটো গঠন কৰাটো প্ৰয়োজন আৰু স্কুলতে এই পৰিৱেশ পোৱা যায় স্কুলৰ পিছত আৰু ক'তো নোপোৱা সেইকাৰণে স্কুলতে এই কথাবিলাক খুব গুৰুত্ব সহকাৰে ল'ব লাগে যে আমি আহিছোঁ এটা শিষ্টাচাৰ শিকা ডিচিপ্লিন শিকা বিভিন্ন মহৎ লোকৰ বাণীৰে নিজৰ জীৱনটো গঢ় দিয়া এই কথাবিলাক স্কুলতহে সম্ভৱ
এই অঞ্চলৰ প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ নিজৰ জনগোষ্ঠীয় কথাখিনি ধৰি ৰখা এইবিলাক খুব সুন্দৰকৈ শিকাৰ পৰিৱেশ স্কুলত পায়। সেইকাৰণে তোমালোক সকলোকে ধন্যবাদ দিছোঁ। সেই পৰিৱেশৰ মাজেৰে ভৱিষ্যত জীৱনটো সকলোৱে গঢ়ি নিয়া। তাৰ লগে লগে আমি চৰকাৰে যিবিলাক কথা কওঁ বা চৰকাৰে যিবিলাক আইন প্ৰণয়ন কৰে, যিবিলাকৰ ওপৰত চৰকাৰ কঠোৰ হয়, সেই কথাবিলাক লক্ষ্য ৰাখিব লাগে। যেনেকৈ আমাৰ চৰকাৰে কয় যে কম বয়সত বিয়া হ'ব নালাগে, চাইল্ড মেৰেজটো আমি বন্ধ কৰিছোঁ। আমাৰ অভিভাৱক অভিভাৱিকাসকলেও জানিব লাগে আৰু ল'ৰা ছোৱালীবিলাকে, বিশেষকৈ ছোৱালীবিলাকে মাক দেউতাকে জোৰ কৰিও যদি কম বয়সত বিয়া দিব খোজে, বিয়া হ'ব নালাগে। কম বয়সত বিয়া হোৱা, সৰু কাম কৰা, বিভিন্ন পৰিয়ালৰ শিক্ষিত কৰিবৰ কাৰণে চেষ্টা কৰে চৰকাৰে। আৰু তোমালোকে এই কথাটোত সহায় কৰিব লাগিব, ইয়াৰ অভিভাৱকসকলে সহায় কৰিব লাগিব। খুব সুন্দৰ পৰিৱেশ। আজিৰ তাৰিখত এনেকুৱা হাতে লিখা আলোচনী পাবলৈ নাই। তোমালোকৰ স্কুলৰ আমাৰ প্ৰধান শিক্ষকে সুন্দৰ হাতে লিখা আলোচনী বা বায়'ডাইভাৰ্চিটিৰ ওপৰত এখন সুন্দৰ কিতাপ মোক দিছে। মোৰ কাৰণে এইটো এটা অমূল্য সম্পদ। মই এই সম্পদটো সংৰক্ষণ কৰি ৰাখিব লাগিব। গতিকে মই তোমালোক সকলোকে ধন্যবাদ দিছোঁ যে এনেকুৱা সুন্দৰ ব্যৱস্থা এটা তোমালোকৰ মাজত আছে। আৰু সকলোকে মই শুভেচ্ছা দিছোঁ যে সকলোৰে আগন্তুক জীৱনবিলাক উজ্জ্বল হওক, সকলোৰে ভৱিষ্যত উজ্জ্বল হওক। আজি আমাৰ বহুকেইটা কাৰ্যসূচী আছে। তাৰ মাজতে তোমালোকৰ স্কুললৈ আহি অত্যন্ত আনন্দ লাভ কৰিলোঁ। তাকেই তোমালোক সকলোকে জনাই মই তোমালোকৰ মাজৰ পৰা বিদায় মাগিব বিচাৰিছোঁ। ধন্যবাদ। মাননীয় মন্ত্ৰী আৰু স্থানীয় সন্মানীয় বিধায়ক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ৰাষ্ট্ৰীয় সংগীত গাই আমি আজি এই মত বিনিময় অনুষ্ঠানটো সমাপ্ত কৰিম। রাষ্ট্রীয় সমাপ্ত।